মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পুনৰ আলোচনাৰ অনুশীলনী R5ৰ 4 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। 4 নম্বৰ প্ৰশ্ন, উৎপাদকত প্ৰকাশ কৰা। 1 নম্বৰ 4x² + 12x + 9 উৎপাদকত প্ৰকাশ কৰিব লাগে। এইটো আমি a + b হোল স্কয়াৰ সূত্ৰ ব্যৱহাৰ কৰি কৰিম। a + b হোল স্কয়াৰ সূত্ৰটো আছিল ax² plus 2ab plus b² a plus b whole square। এতিয়া প্ৰথমে আমাৰ 4x² আৰু 9ৰ বৰ্গ সংখ্যাটো লিখিব লাগিব। 4x² ৰ বৰ্গ সংখ্যা হ'ব 2x whole square আৰু 9ৰ বৰ্গ সংখ্যা হ'ব 3 whole square। এতিয়া ধৰি লোৱা এইটো হৈছে আমাৰ এইটো হৈছে a² আৰু এইটো হৈছে b²। তেতিয়া ইয়াত হ'ব সূত্ৰমতে ইয়াত হ'ব 2 সূত্ৰৰ 2 a মানে হৈছে 2x b মানে হৈছে 3। এতিয়া আমি চাও এইখিনি কৰি মাজৰটো মিলিছে নে নাই। 2 × 2 = 4 4 × 3 = 12 * x 12x মিলিছে। গতিকে এইটো আমাৰ a + b হোল স্কয়াৰ সূত্ৰত মিলিছে। এইখিনি সূত্ৰমতে হ'ব a + b হোল স্কয়াৰ। ইয়াত a মানে হৈছে 2x আৰু b মানে হৈছে 3। গতিকে ইয়াত হ'ব 2x + 3 হোল স্কয়াৰ। 2x + 3 হোল স্কয়াৰ মানে ইয়াত 2x + 3 দুবাৰ পূৰণ হৈছে। গতিকে আমি লিখিব পাৰো 2x + 3 2x + 3 এইটোৱে হ'ল ইয়াৰ উৎপাদক। 2 নম্বৰ 25m² + 30m + 3 প্ৰথমতে আমাৰ প্ৰথম পদটো আৰু শেষৰ পদটোৰ বৰ্গ সংখ্যাটো লিখিব লাগিব। আমি মাজৰ সংখ্যাটো প্ৰথমে নিলিখো। 25ৰ বৰ্গ সংখ্যা হ'ব 5m হোল স্কয়াৰ। মাজৰ সংখ্যাটো প্ৰথমে নিলিখো। 9ৰ বৰ্গ সংখ্যাটো হ'ব 3 হোল স্কয়াৰ। এতিয়া এইটো 5m যদি a হয় আৰু 3টো যদি b হয়, সূত্ৰমতে 2 * a মানে হ'ব 5m b মানে হ'ব 3। এতিয়া আমি এইখিনি পূৰণ কৰি চাও 30m পাও নে নাই। 5 × 2 = 10 10 × 3 = 30 30 × m 30m মিলিছে। এতিয়া সূত্ৰমতে a + b হোল স্কয়াৰ, ইয়াত a মানে হৈছে 5m আৰু b মানে হৈছে 3। গতিকে ইয়াত হ'ব a + b হোল স্কয়াৰ। 5m + 3 হোল স্কয়াৰ মানে 5m + 3 দুবাৰ পূৰণ হৈ আছে। 5m + 3 5m + 3 এইটোৱে হ'ল আমাৰ উৎপাদক। 3 নম্বৰ x² - 10x + 25 এইটো আমাৰ a - b হোল স্কয়াৰৰ সূত্ৰমতে কৰিব লাগিব। a² - b হোল স্কয়াৰটো সূত্ৰটো আছিল a² - 2ab + b²। কি হ'ব a - b হোল স্কয়াৰ। ইয়াত আমাৰ প্ৰথম পদটো আৰু শেষৰ পদটোৰ বৰ্গ সংখ্যাটো লিখিব লাগিব। মাজৰ পদটো আমি প্ৰথমে নিলিখো। x² ৰ বৰ্গ সংখ্যা হ'ব x²। তাৰ পিছত 25ৰ বৰ্গ সংখ্যাটো হ'ব 5 হোল স্কয়াৰ। ইয়াত x টো আমি a বুলি ধৰো আৰু b আমি 5 বুলি ধৰি লওঁ। তেতিয়া মাজৰখিনি হ'ব 2a মানে হৈছে x আৰু b মানে হৈছে 5। এতিয়া এইখিনি কৰি আমি চাও মাজৰখিনি পাও নে নাই। 5 × 2 = 10 10 * x 10x মিলিছে। গতিকে ইয়াতে a মানে হৈছে x আৰু b মানে হৈছে 5। গতিকে a - b হ'ব x - হোল স্কয়াৰ। x - 5 হোল স্কয়াৰ মানে x - 5 দুবাৰ পূৰণ হৈ আছে। x - 5 * x - 5। 4 নম্বৰটো
a মাইনাছ b হোল স্কুৱেৰ সূত্ৰমতে কৰিব লাগিব। ইয়াত প্ৰথমতে আমি প্ৰথম পদটো আৰু শেষৰ পদটোৰ বৰ্গ সংখ্যাটো লিখি ল'ম। মাজৰ সংখ্যাটো আমি প্ৰথমে নিলিখোঁ। প্ৰথম পদটোৰ বৰ্গ সংখ্যা হ'ব 11b হোল স্কুৱেৰ আৰু শেষৰ পদটোৰ বৰ্গ সংখ্যা হ'ব 4c হোল স্কুৱেৰ। এতিয়া আমি সূত্ৰমতে মাজৰখিনি লিখিম 2 ইনটু a মানে 11b আৰু b মানে 4c। এতিয়া আমি এইখিনি পূৰণ কৰি চাওঁ মাজৰখিনি মিলেনে নাই। 11 ইনটু 2 22 ইনটু 4 88 ইনটু bc 88bc মিলিছে। এতিয়া আমাৰ a মাইনাছ b হোল স্কুৱেৰ লিখিব লাগিব। ইয়াত a মানে হৈছে 11b আৰু b মানে হৈছে 4c। 11b মাইনাছ 4c হোল স্কুৱেৰ। 11b মাইনাছ 4c হোল স্কুৱেৰ মানে 11b মাইনাছ 4c দুবাৰ পূৰণ হৈ আছে। 11b মাইনাছ 4c ইনটু 11b মাইনাছ 4c এইটোৱে ইয়াৰ উৎপাদক। 5 নম্বৰটো আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰমতে কৰিম। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰমতে কৰিম। a স্কুৱেৰ মানে b স্কুৱেৰ সূত্ৰটো আছিলে a প্লাছ b a মাইনাছ b। ইয়াত আমি পদ দুটাৰ বৰ্গ সংখ্যাটো লিখিম। প্ৰথম পদটোৰ বৰ্গ সংখ্যা হ'ব 3p হোল স্কুৱেৰ মাইনাছ ইয়াৰ বৰ্গ সংখ্যা হ'ব 4q হোল স্কুৱেৰ। ইয়াত এইটো মানে a স্কুৱেৰ আৰু এইটো মানে যদি b স্কুৱেৰ হয় তেতিয়া আমি লিখিব পাৰোঁ 3p প্লাছ 4q 3p মাইনাছ 4q এইটোৱে হ'ল ইয়াৰ উৎপাদক। 6 নম্বৰটো আমি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰমতে কৰিম। ইয়াত a স্কুৱেৰ মানে হৈছে l প্লাছ m স্কুৱেৰ আৰু b স্কুৱেৰ মানে হৈছে l মাইনাছ m স্কুৱেৰ। গতিকে সূত্ৰমতে হ'ব a প্লাছ b ইনটু a মাইনাছ b। ইয়াত a মানে l প্লাছ m প্লাছ b মানে হৈছে l মাইনাছ m ইনটু a মানে হৈছে l প্লাছ m মাইনাছ b মানে হৈছে l মাইনাছ m। এতিয়া ইয়াত আমি m আৰু mটো কাটিব পাৰোঁ। l আৰু l যোগ কৰিলে 2l হ'ব। ইয়াৰ আমি ব্ৰেকেটটো উঠাই দিম। ব্ৰেকেটটো উঠাই দিলে 2l প্লাছ m মাইনাছে প্লাছে মাইনাছ l মাইনাছে মাইনাছে প্লাছ m। ইয়াত আমি l আৰু lটো কাটিব পাৰোঁ। m আৰু m প্লাছ কৰিলে 2m হ'ব। 2 2 গুণ 4 l ইনটু m lm। গতিকে এইটোৱে হ'ল আমাৰ এনচাৰ। 7 নম্বৰটো a মাইনাছ b হোল স্কুৱেৰ সূত্ৰমতে কৰিব নোৱাৰিম, কিয়নো আমি কোনো সংখ্যা বৰ্গ কৰিলে 30 নাপাওঁ। গতিকে এইটো আমাৰ মধ্যপদ বিভাজন পদ্ধতিৰে কৰিব লাগিব। মধ্যপদ বিভাজন পদ্ধতিত প্ৰথমতে আমাৰ শেষৰ সংখ্যাটো আৰু x স্কুৱেৰৰ সহগটো পূৰণ কৰিব লাগে। ইয়াত যিহেতু x স্কুৱেৰৰ সহগ একো নাই মানে এটা 1 আছে, গতিকে আমাৰ এই 30 আৰু 1টো পূৰণ কৰিব লাগিব। গতিকে আমি 30 ইনটু 1 কৰিলে 30 পাওঁ। এতিয়া আমাৰ চাব লাগিব কি দুটা সংখ্যা পূৰণ কৰিলে আমি 30 পাওঁ, লগতে সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি ইয়াৰ মাজত থকা সংখ্যাটো পাব লাগিব। চোৱা, আমি 5 6 গুণ 30 পাওঁ, কিন্তু এই পূৰণ সংখ্যা দুটা যোগ কৰিলে আমি 11 পাম। ইয়াতে যিহেতু 11 নাই, গতিকে এইটো আমি ল'ব নোৱাৰোঁ। 15 2 গুণ 30 আৰু এই 15ৰ পৰা 2 গ'লে হ'ব 13, গতিকে আমাৰ এইটো ল'ব পাৰিম। পূৰণ কৰা সংখ্যা দুটা যোগ বা বিয়োগ কৰি মাজৰ সংখ্যাটো আমাৰ পাব লাগিব। ইয়াত আমি বিয়োগ কৰি মাজৰ সংখ্যাটো পাই আছোঁ। এতিয়া আমি
13x ঠাইত লিখিম 15 minus 2 into x minus 30 এবাৰ আমি ব্ৰেকেট উঠাই দিম মাইনাস এ প্লাস এ minus 15 into x 15x minus এ plus 2 into x 2x minus 3 এবাৰ আমি এই দুটাৰ পৰা কমন লম আৰু এই দুটাৰ পৰা কমন লম কমন লোৱাৰ বাবে প্ৰথমতে আমি পদ দুটা ভাঙি লৈছো x ক ভাঙিলে পাম আমি x into x 15x ক ভাঙিলে পাম আমি 15 into x এইবাৰ এই দুটাক একেলগে ভাঙি লৈছো 2x ক ভাঙিলে পাম আমি 2 into x 30 ক ভাঙিলে পাম আমি 15 into 2 এবাৰ ওপৰৰ দুটাৰ পৰা কমন লৈছো ওপৰত দুটাটো একে সংখ্যা আছে x আৰু x আমি কমন লম x আৰু কমন নথকা সংখ্যা দুটা ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াতে ওপৰত আছে x তলত আছে 15 ইয়াতে চিনটো যেটো মাইনাস আছে ইয়াতে হ'ব মাইনাস 15 এবাৰ আমি এই দুটাৰ পৰা কমন লম ইয়াতে ওপৰৰ তলে একে আছে 2 ইয়াতে হ'ব প্লাস 2 আৰু ওপৰত আছে কমন নথকাৰ ব্ৰেকেটৰ ভিতৰত ওপৰত আছে x মাইনাস তলত আছে 15 ইয়াত x minus 15 আৰু x minus 15 যেহেতু একেই আমি এই দুটাৰ পৰা এটা কমন ল'ব পাৰো x minus 15 আৰু ইয়াত আছে x আৰু ইয়াত আছে +2 x + 2 এইটোৱে হ'ল ইয়াৰ উৎপাদক 8 নম্বৰটো আমি মধ্যপদ বিভাজন পদ্ধতিৰে সমাধান কৰিম ইয়াতে শেষৰ পদটো আছে 36 আৰু y স্কয়াৰৰ সহগ আছে একো নাই মানে 1 আছে আমাৰ 36 আৰু 1 পূৰণ কৰিব লাগিব 36 আৰু 1 পূৰণ কৰিলে 36 হ'ব এতিয়া কি দুটা সংখ্যা পূৰণ কৰিলে আমি 36 পাম আৰু সেই সংখ্যা দুটা যোগ বা বিয়োগ কৰিলে আমি 5 পাম সোয়া 6 into 6 কৰিলে আমি 36 পাম কিন্তু 6 আৰু 6 যোগ বা বিয়োগ কৰি আমি 5 নাপাও গতিকে আমি এটো লব নোৱাৰো 9 4 গুণ 36 ইয়াত সোয়া 9 পৰা 4 গলে 5 হ'ব গতিকে এটো আমি লব পাৰো ইয়াত আমি 5 ৰ সলনি 9 minus 4 লিখিম y square minus 5 ৰ ঠাইত আমি 9 minus 4 into y minus 36 ইয়াত আমি ব্ৰেকেট উঠাই দিম minus এ plus এ minus 9 into y 9y minus এ plus 4 into y 4y minus 36 এবাৰ আমি এই দুটাৰ পৰা কমন লম আৰু এই দুটাৰ পৰা কমন লম কমন লোৱাৰ বাবে প্ৰথমে সংখ্যাকেইটা ভাঙি লৈছো y square মানে y into y 9y মানে 9 into y এই দুটাক একেলগে ভাঙি লৈছো 4y মানে 4 into y 36 4 into 9 এবাৰ আমি এই দুটাৰ পৰা ওপৰৰ তলে একে থকা সংখ্যাটো কমন লম আৰু একে নথকা সংখ্যাটো ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াতে ওপৰত y আছে তলতো y আছে দুটা y পৰা এটা y কমন ললো কমন নাই ওপৰত আছে y তলত আছে 9 y ইয়াতে মাইনাস চিন গতিকে এটা হ'ব -9 এতে ইয়াতে ওপৰৰ তলে একে থকা সংখ্যাটো আমি কমন লম 4 আৰু 4 কমন আছে 4 দুটা 4 পৰা আমি এটা 4 কমন ললো ইয়াতে প্লাস আছে ইয়াতে প্লাস হ'ব 4 কমন নথকা সংখ্যাটো ব্ৰেকেটৰ ভিতৰত ওপৰত আছে y ইয়াতে হ'ব y মাইনাস তলত আছে 9 ইয়াত চোৱা
y minus 9 আৰু y minus 9 যেহেতু সমান গতিকে আমি দুটাৰ পৰা এটা কমন ল'ব পাৰোঁ y minus 9 ইয়াত আছে y plus 4 y plus 4 এইটোৱে হ'ল ইয়াৰ উৎপাদক 9 নম্বৰটো আমি মধ্যপদ বিভাজন পদ্ধতিৰে সমাধান কৰিম ইয়াত শেষৰ পদটো আছে 21 আৰু y স্কয়াৰ সহগ আছে 4 21 ক আমি 4 ৰে পূৰণ কৰিলে পাম 21 into 4 equal to 84 84 আমি উৎপাদক উলিয়াম 2 ৰে 42 বাৰ 2 ৰে 21 3 ৰে 7 বাৰ ইয়াত 2 2 গুণ 4 4 7 গুণ 28 into 3 equal to 84 ইয়াত 28 minus 3 কৰিলে আমি 25 পাম গতিকে 25 ৰ সলনি আমি 28 minus 3 লিখিব পাৰোঁ 4y স্কয়াৰ প্লাস 25 ৰ ঠাইত আমি 28 minus 3 লিখিম into y minus 21 ইয়াৰ ব্ৰেকেটটো উঠাই দিম 4y স্কয়াৰ প্লাস প্লাস 28 into y 28y plus minus minus 3 into y 3y minus 21 এইবাৰ আমি এই দুটাৰ পৰা কমন লম আৰু এই দুটাৰ পৰা কমন লম কমন লোৱাৰ বাবে প্ৰথমতে আমি এটা ভাঙি লৈছো 4y স্কয়াৰক ভাঙিলে পাম আমি 4 into y into y 28y ভাঙিলে পাম আমি 28y ভাঙিলে পাম 4 into 7 into y একেলগে এই দুটাক ভাঙি লৈছো 3y ভাঙিলে পাম 3 into y 21 ক ভাঙিলে পাম 3 into 7 এতিয়া আমি প্ৰথমতে এই দুটাৰ পৰা কমন লৈছো ওপৰে তলে একে থকা সংখ্যাক আমি কমন ল'ব পাৰো 4 আৰু 4 একে আছে দুটা 4 ৰ পৰা এটা 4 আমি কমন ললো একে নথকা সংখ্যাবোৰ আমি ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াতে y আৰু y কমন আছে দুটা y ৰ পৰা এটা y আনিলো ব্ৰেক কমন নথকাবোৰ ব্ৰেকেটৰ ভিতৰত y ইয়াতে প্লাস আছে গতিকে প্লাস হ'ব 7 আকৌ এই দুটাৰ পৰা কমন লৈছো ওপৰে তলে 3 আৰু 3 একে আছে গতিকে দুটা 3 ৰ পৰা এটা 3 কমন ললো minus 3 কমন নথকা ব্ৰেকেটৰ ভিতৰত ওপৰত আছে y প্লাস তলত আছে 7 এতিয়া y plus 7 আৰু y plus 7 যেহেতু একেই গতিকে দুটাৰ পৰা আমি এটা কমন ল'ব পাৰো y plus 7 আকৌ ইয়াতে আছে 4y minus 3 গতিকে এইটো হ'ল ইয়াৰ আনসাৰ 10 নম্বৰ প্ৰথমতে আমি ৰাশিকেইটা ভাঙিম তাৰ পিছত ইয়াৰ পৰা আমি কমন ল'ম 3x to the power 6 ইয়াক ভাঙিলে পাম আমি 3 into x into x into x into x into x into x 6x square y ভাঙিলে পাম আমি 3 into 2 into x into x into y 45 x square y square ভাঙিলে পাম আমি ভাঙিলে পাম 3 into 15 into x into x into y into y এতিয়া আমি তিনিটাৰ পৰাই একে থকা সংখ্যাবোৰ কমন লম আৰু একে নথকা সংখ্যাবোৰ ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াতে 3 3 3 টো কমন আছে গতিকে তিনিটা 3 পৰা আমি এটা 3 কমন ললো আৰু ইয়াতে x আছে তলতো আছে ইয়াতো আছে এটা x আছে আৰু into x আৰু ইয়াতে এটা x ইয়াতে এটা x ইয়াতে আৰু এটা x আছে আৰু কমন নথকাবোৰ এতিয়া ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত এটা দুটা তিনিটা
4টা প্ৰথমটো 4টা x আছে গতিকে x টু দি পাৱাৰ 4 দ্বিতীয়টোত 2 আৰু y আছে মাইনাছ 2y 3 নম্বৰটোত 15 y আৰু y আছে গতিকে হ'ব 15y স্কুৱেৰ ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 3 into x square x to the power 4 minus 2y minus 15y square এইটো হ'ব ইয়াৰ এনসাৰ এইবাৰ 5 নম্বৰ চাইছো তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা 1 নম্বৰ প্ৰথমে আমি ইয়াক সজাই লিখি লওঁ 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 হৰণ আছে গতিকে তলত লিখিম এনেদৰে লিখিম y to the power 4 এতিয়া আমি এই সংখ্যাকেইটাক ভাঙি ইয়াৰ পৰা আমি কমন লম ৰাশিকেইটা আমি ভাঙি লৈছো ইয়াতে 3y to the power 8 আছিল 3 আৰু 8টা y লিখিছো 4y to the power 6 আছিল 4 আৰু 6টা y লিখিছো 5y to the power 4 আছিল 5 আৰু 4টা y লিখিছো এতিয়া আমি ইয়াতে একে থকা সংখ্যাবোৰ কমন লম আৰু একে নথকা সংখ্যাবোৰ ব্ৰেকেটৰ ভিতৰত লিখিম ইয়াত প্ৰথমতে y y y y কমন আছে তিনিটাতে y কমন আছে গতিকে তিনিটা y পৰা আমি এটা y কমন ললো আৰু এটা y কমন আছে তিনিটাৰ পৰা এটা y ললো আৰু তিনিটাৰ পৰা আৰু এটা y কমন ললো তিনিটাৰ পৰা আৰু এটা y কমন ললো এটা ওপৰত থাকিল 3 আৰু 4টা y 3y to the power 4 ইয়াতে যেটো মাইনাস আছিল গতিকে এটা মাইনাস হ'ব 2 নম্বৰতে 4 আৰু দুটা y 4y স্কয়াৰ ইয়াতে প্লাস আছিল গতিকে প্লাস হ'ব ইয়াতে 5 বাকিবোৰটো কমন লোৱা হৈ গল গতিকে 5 এ হ'ব ইয়াক আমি এনেদৰে লিখিব পাৰো y to the power 4 3y to the power 4 minus 4y square plus 5 এইখিনিক ভাঙি কমন লৈ পালো আমি y to the power 4 3y to the power 4 minus 4y square plus 5 y to the power 4 y to the power 4 ৰে আমি y to the power 4 কাটিলো এতিয়া থাকিলে 3y to the power 4 minus 4y square plus 5 গতিকে এইটোৱে হ'ল ইয়াৰ এনসাৰ 2 নম্বৰ প্ৰথমে আমি ইয়াক সজাই লওঁ p cube q cube minus p to the power 6 q cube by pq q cube এতিয়া আমি এইখিনি ভাঙি ইয়াৰ পৰা আমি কমন লম pq q cube ভাঙিলে পাম p into p into p q into q into q p to the power 6 আৰু q cube পৰা ভাঙিলে পাম আমি p to the power 6 q cube ভাঙিলে পাম p into p into p into p p into p আৰু q আছে তিনিটা q into q এতিয়া ওপৰৰ তলে একে থকা সংখ্যা আমি কমন লম ওপৰত এটা p আছে তলত দুটাৰ পৰা এটা p কমন ললো ওপৰত p আছে তলত p আছে দুটা p ৰ পৰা আৰু এটা p কমন দুটা p ৰ পৰা আৰু এটা p কমন ওপৰত q আছে তলত q আছে দুটা q ৰ পৰা এটা q কমন ওপৰত q তলত q আৰু দুটা q ৰ পৰা এটা q কমন ওপৰত q আছে তলত q দুটাৰ পৰা আৰু এটা q কমন ললো এতিয়া কমন নথকাবোৰ আমাৰ ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব ওপৰত একো নাই মানে এটা 1 আছে ইয়াতে চিনটো মাইনাস গতিকে এটা মাইনাস চিন হ'ব তলত আছে তিনিটা p কিউব এইখিনিক আমি এনেদৰে লিখিব পাৰো p কিউব q কিউব 1 minus p কিউব এতিয়া আমি কমন লোৱাখিনি ইয়াত লিখিম p কিউব q কিউব 1 minus p কিউব by p কিউব q কিউব এটো p কিউব আৰু এটো একে একে কাটি দিলো থাকিলে 1 minus p কিউব
এনসাৰ এইটোৱেই 6 নম্বৰ হৰণফল নিৰ্ণয় কৰা প্ৰথমে আমি ইয়াক সজাই লওঁ 10x minus 25 by 2x minus 5 এতিয়া আমি ইয়াৰ পৰা ইয়াক ভাঙি ইয়াৰ পৰা আমি কমন লম 10x ক ভাঙিলে পাম আমি 2 into 5 into x 25 ক ভাঙিলে পাম 5 into 5 এতিয়া ওপৰৰ তলে একে থকা সংখ্যা আমি কমন লম 5 আৰু 5 আছে দুটা 5 পৰা এটা 5 কমন ললো কমন নথকা সংখ্যা ব্ৰেকেটৰ ভিতৰত লিখিম 2 into x 2x এটা মাইনাস আছিলে গতিকে এটা মাইনাস হ'ব তলত 5 আছে ইফালে 5 হ'ব এইখিনি আমি এতিয়া ওপৰত লিখিম 5 2x minus 5 by 2x minus 5 একে একে সংখ্যা কাটিব পাৰো থাকিলে 5 এনসাৰ 5 2 নম্বৰ প্ৰথমে আমি ইয়াক সজাই লওঁ 20y plus 4y square plus 5y plus 3 by y plus 4 আমি পাছেৰে 20 কাটিব পাৰো 4 বাৰ y plus 4 ৰে y plus 4 কাটিব পাৰো ওপৰত থাকিল 4y square plus 5y plus 3 এইটো হ'ল ইয়াৰ এনসাৰ 7 নম্বৰ উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা 1 নম্বৰ ইয়াক আমি পাতি লওঁ 4u square plus 25u minus 21 by u plus 7 এতিয়া আমি ইয়াৰ মধ্যপদ বিভাজন পদ্ধতিৰে ইয়াৰ উৎপাদক উলিয়াম ইয়াৰ কাৰণে প্ৰথমতে শেষৰ পদটো আৰু y স্কয়াৰৰ সহগটো পূৰণ কৰিব লাগিব 21 আৰু y স্কয়াৰৰ সহগ পূৰণ কৰিলে পাম আমি 84 উৎপাদকবোৰ হ'ব 84 উৎপাদক 2 42 2 21 3 into 7 এতিয়া 2 দুগুণ 4 4 7 গুণ 28 into 3 84 এতিয়া আমি 28 3 গুণ 84 28 ক আমি 3 ৰে বিয়োগ কৰিলে 25 পাম গতিকে ইয়াতে আমাৰ 25 ৰ ঠাইত 28 minus 3 লিখিব পাৰো 4u square plus 25 ৰ ঠাইত 28 minus 3 লিখিম 28 minus 3 u minus 21 by u plus 7 এতিয়া আমি ব্ৰেকেট উঠাই দিম 4u square plus a plus 28 into u 28u plus a minus 3 into u 3u minus 21 by u plus 7 এবাৰ আমি এই দুটা সংখ্যাৰ পৰা কমন লম আৰু এই দুটা সংখ্যাৰ পৰা কমন লম ইয়াৰ বাবে প্ৰথমতে আমি সংখ্যা কেইটা ভাঙি লৈছো 4u square 4u square ভাঙিলে পাম আমি 4 into u into u 28 ভাঙিলে পাম আমি 28u 28u ভাঙিলে পাম আমি 4 into 7 into u এই দুটাক ভাঙি লৈছো 3u ভাঙিলে পাম 3 into u 21 ক ভাঙিলে পাম 3 into 7 এবাৰ ওপৰ দুটাৰ পৰা কমন লৈছো একে একে আছে 4 আৰু 4 দুটা 4 ৰ পৰা আমি এটা 4 কমন ললো আৰু u আছে দুটা u ৰ পৰা এটা u কমন ললো কমন থকা সংখ্যাকেইটা ব্ৰেকেটৰ ভিতৰত লিখিম ওপৰত আছে u তলত আছে 7 u ইয়াতে প্লাস চিন গতিকে ইয়াতে প্লাস চিন হ'ব 7 এইবাৰ ইয়াতে এক কমন আছে একে একে সংখ্যা 3 আছে দুটা 3 পৰা আমি এটা 3 কমন ললো -3 ওপৰ আছে u প্লাস তলত আছে 7 u plus 7 এবাৰ আমি u plus 7 আৰু u plus 7 দুটা u plus 7 ৰ পৰা এটা কমন লব পাৰো u plus 7 ইয়াতে আছে
4u minus 3 by u plus 7 u plus 7 আৰু u plus 7 কাটিব পাৰো থাকিলে 4u minus 3 এইটোৱে হ'ল আমাৰ এনসাৰ 2 নম্বৰ প্ৰথমে আমি ইয়াক পাতি লৈছো m square minus 14m minus 32 by m plus 2 একেদৰে আমি মধ্যপদ বিভাজন পদ্ধতিৰে ইয়াৰ উৎপাদক উলিয়াম ইয়াত 32 আছে m square সহগ আছে 1 গতিকে 32 1 কৰিলে 32 এ হ'ব 32 ক আমি উৎপাদক উলিয়াও 2 ৰে কৰিলে 16 2 ৰে কৰিলে 8 2 ৰে কৰিলে 4 2 ৰে কৰিলে 4 ইয়াতে 2 4 16 16 দুগুণ 32 গতিকে 16 ৰ পৰা 2 মাইনাস কৰিলে আমাৰ 14 পাম গতিকে 14 ৰ ঠাইত আমি 16 minus 2 লিখিব পাৰো m square minus 14 ৰ ঠাইত আমি 16 minus 2 লিখিম 16 minus 2 m minus 32 by m plus 2 এবাৰ আমি ব্ৰেকেট উঠাই দিম m square minus a plus a minus 16 into m 16m minus a minus a plus 2 into m 2m minus 32 by m plus 2 এবাৰ আমি ইয়াৰ পৰা কমন লম কমন লৱাৰ প্ৰথমতে আমি ভাঙি লৈছো m square মানে m into m 16m হ'ব 16 into m তাৰ পিছত ইয়াতে 2m 2 into m 32 2 into 16 এতিয়া ইয়াৰ পৰা একে একে সংখ্যা আমি কমন লম ওপৰৰ তলে একে থকা সংখ্যা কমন লম ওপৰত m আছে তলতো m আছে দুটা m ৰ পৰা আমি এটা m কমন ললো তাৰ পিছত ওপৰত আছে m মাইনাস আছে মাইনাস 16 ইয়াতে ওপৰৰ তলে 2 আৰু 2 কমন আছে প্লাস 2 কমন নাই m minus 16 m plus 2 ইয়াৰ আমাৰ m minus 16 আৰু m minus 16 দুটাৰ পৰা আমি এটা কমন ল'ব পাৰো m minus 16 ইয়াতে আছে m plus 2 by m plus 2 আৰু m plus 2 কাটিব পাৰো ইয়াতে থাকিব m minus 16 এটি হল আমাৰ আনসাৰ